Hello everyone, welcome to my YouTube channel. Today we will start the next chapter of Indian polity. This is citizenship. Part 2 from Article 5 to 11. Article 5 Person domicile in India. মানে Article 5ত এইটো উল্লেখ আছে যে মানুহ যিবোৰ ইণ্ডিয়াত জন্ম লাভ কৰিছে সেইবোৰ হৈছে ইণ্ডিয়ান চিটিজেনশ্বিপ। তাৰ পাছত আৰ্টিকল 6 পাৰ্চন মাইগ্ৰেটেড ফ্ৰম পাকিস্তান। পাকিস্তানৰ পৰা যিবোৰ মানুহ আমাৰ ভাৰতবৰ্ষ যেতিয়া দুখন দেশত বিভক্ত হৈছিলে ভাৰত আৰু পাকিস্তান, তাৰ পাছত পাকিস্তানৰ পৰা যিবোৰ মানুহ ভাৰতলৈ আহিছিলে মাইগ্ৰেটেড বা ভাৰতবৰ্ষলৈ আহিছিলে স্থানান্তৰিত হৈছিলে সেইবোৰ মানুহ ভাৰতবৰ্ষৰ অন্তৰ্গত বা ভাৰতবৰ্ষৰ চিটিজেনছ। আৰ্টিকল 7 পাৰ্চন মাইগ্ৰেটেড টু পাকিস্তান লেটাৰ ৰিটাৰ্ণ টু ইণ্ডিয়া। ইয়াতে এইটো উল্লেখ আছে যে মানুহ যিবোৰ ভাৰত আৰু পাকিস্তানৰ বিভক্তৰ সময়ত বা বিভাজনৰ সময়ত পাকিস্তানলৈ প্ৰথম অৱস্থাত গৈছিলে কিন্তু আকৌ ভাৰতবৰ্ষলৈ ৰিটাৰ্ণ হ'বলৈ বিচাৰিছিলে বা ভাৰতবৰ্ষলৈ ঘূৰি আহিছিলে, সেইবোৰ মানুহো হৈছে আমাৰ ভাৰতবৰ্ষৰ চিটিজেন বা নাগৰিক। আৰ্টিকল 8 পাৰ্চন অফ ইণ্ডিয়ান অৰিজিন হু ষ্টেড আউটছাইড ইণ্ডিয়া বাট ৱান্টেড টু ৰেজিষ্টাৰ এজ এ চিটিজেন অফ ইণ্ডিয়া। আমাৰ ভাৰতবৰ্ষত এনেকুৱা কিছুমান মানুহ আছে যিবোৰ ইণ্ডিয়ান অৰিজিন কিন্তু ষ্টেড আউটছাইড ইণ্ডিয়া মানে ভাৰতবৰ্ষৰ বাহিৰত বসবাস কৰে, বাট ৱান্টেড টু ৰেজিষ্টাৰ এজ এ চিটিজেন অফ ইণ্ডিয়া, কিন্তু তেওঁলোকে বেলেগ দেশত যদিও বসবাস কৰে ভাৰতবৰ্ষৰ নাগৰিক হৈ থাকিব খোজে। কিছুমান কৰ্মসূত্ৰেই হওক বা পঢ়া শুনাৰ ক্ষেত্ৰতেই হওক বাহিৰত বিভিন্ন ধৰণৰ মানুহবোৰ বসবাস কৰে কিন্তু তেওঁলোকে ভাৰতবৰ্ষৰ নাগৰিকত্ব ল'ব বিচাৰে, যাৰ বাবে তেওঁলোক ভাৰতবৰ্ষৰ চিটিজেনশ্বিপ হৈ থাকে। সেইটো আছে আৰ্টিকল 8ত উল্লেখ। এইবাৰ আহিছোঁ আৰ্টিকল 9 ইফ এ পাৰ্চন একচেপ্ট দ্য চিটিজেন অফ আদাৰ কাণ্ট্ৰি দে লছ দ্য চিটিজেনশ্বিপ অফ আৱাৰ কাণ্ট্ৰি, ডেটছ মিন ইণ্ডিয়া। মানে কোনো এজন মানুহে বা পাৰ্চনে যদি বেলেগ এখন দেশৰ নাগৰিকত্ব চিটিজেনশ্বিপ বা নাগৰিকত্ব লাভ কৰে তেতিয়াহ'লে তেওঁ ভাৰতবৰ্ষৰ চিটিজেনশ্বিপটো লছ কৰে। দেন আৰ্টিকল 10 চিটিজেন শ্বেল ৰিমেইন এ চিটিজেন ইফ ইট নট টাৰ্মিনেটেড বাই ছাম ল অফ পাৰ্লিয়ামেণ্ট। মানে এজন চিটিজেন বা নাগৰিক তেতিয়ালৈকে নাগৰিক হৈ থাকিব পাৰে যেতিয়ালৈকে তেওঁক পাৰ্লিয়ামেণ্টৰ কোনো লৰ জৰিয়তে বা আইনৰ জৰিয়তে টাৰ্মিনেটেড কৰা নহয়, বা তেওঁ যে ভাৰতবৰ্ষৰ নাগৰিক নহ'ব আৰু নেক্সট টাইম সেইটো যেতিয়ালৈকে তেওঁ লৰ জৰিয়তে উল্লেখ কৰি দিয়া নহয় তেতিয়ালৈকে তেওঁ ভাৰতবৰ্ষৰেই নাগৰিক হৈ থাকিব। এবাৰ আহিছোঁ আৰ্টিকল 11 ফাৰ্ডাৰ ৰিটেনশ্যন অৰ টাৰ্মিনেশ্যন একৰ্ডিং টু ল মেড বাই পাৰ্লিয়ামেণ্ট। কোনো এজন মানুহ ভাৰতবৰ্ষৰ লগত থাকিব বা ভাৰতবৰ্ষৰ নাগৰিক হৈ থাকিব নে ভাৰতবৰ্ষৰ পৰা তেওঁ নাগৰিকত্বটো লছ কৰিব, সেইটো পাৰ্লিয়ামেণ্টে যিবোৰ আইন প্ৰণয়ন কৰে তাৰ জৰিয়তেহে কৰিব পাৰে। এইখিনি হৈছে আমাৰ ইণ্ডিয়ান পলিটিত বা আমাৰ ভাৰতবৰ্ষৰ সংবিধানত উল্লেখ থকা পাৰ্ট 2ৰ অন্তৰ্গত চিটিজেনশ্বিপৰ আৰ্টিকল। কিন্তু ইয়াতে আৰু কেইটামান বস্তু আমি পঢ়িবলগীয়া আছে যে আমি কেনেদৰে চিটিজেনশ্বিপ বা নাগৰিকত্ব একুৱায়াৰ কৰিব পাৰোঁ বা লাভ কৰিব পাৰোঁ আৰু কেনেদৰে আমাৰ চিটিজেনশ্বিপটো লছ হয়। 5 ways to acquiring citizenship, এনেকুৱা 5টা দিশ যাৰ জৰিয়তে আমি আমাৰ নাগৰিকত্ব লাভ কৰিবলৈ সক্ষম হওঁ। তাৰে প্ৰথমটো হৈছে বাৰ্থ, নেক্সট ডিচেণ্ট, ৰেজিষ্ট্ৰেশ্যন, নেচাৰেলাইজেশ্যন এণ্ড ইনকৰ্পৰেশ্যন অফ টেৰিটৰী। মানে
কোনোবা যদি জন্মগতভাৱে বাৰ্থ বা জন্মগতভাৱে আমাৰ ভাৰতবৰ্ষত জন্ম লাভ কৰিছে তেতিয়াহ'লে তেওঁ ভাৰতবৰ্ষৰ নাগৰিক হ'ব। ডিচেণ্ট বা বংশগতভাৱে তেওঁৰ কোনো বংশধৰ বা মাক দেউতাক ককাক আইতাক সকলোবোৰ যদি আমাৰ ভাৰতবৰ্ষৰ নাগৰিক আছিলে তেতিয়াহ'লে তেওঁ ভাৰতবৰ্ষৰ নাগৰিক হ'ব। তাৰ পাছত ৰেজিষ্ট্ৰেশ্যন হৈছে যদি তেওঁ আমাৰ ভাৰতবৰ্ষৰ নাগৰিক হ'বলৈ ৰেজিষ্টাৰ কৰিছে বা ভাৰতবৰ্ষৰ ভোটাধিকাৰৰ তালিকাত তেওঁৰ নাম পঞ্জীয়ন কৰিছে তেতিয়াহ'লে তেওঁ ভাৰতবৰ্ষৰ নাগৰিক হ'ব। আৰু নেচাৰেলাইজেশ্যন বা তেওঁ আগৰ পৰাই বা নেচাৰেলিয়ে তেওঁ ভাৰতবৰ্ষৰ নাগৰিক। আৰু এটা হৈছে ইনকৰ্পৰেশ্যন অফ টেৰিটৰী, মানে যদি আমাৰ ভাৰতবৰ্ষই বেলেগ এখন দেশৰ পৰা টেৰিটৰী একুৱায়াৰ কৰিছে আৰু সেই টেৰিটৰীৰ অন্তৰ্গত তেওঁ নাগৰিক আছিলে আৰু এতিয়া বৰ্তমান সেই টেৰিটৰীখন যদি ভাৰতবৰ্ষৰ অন্তৰ্গত হয় তেওঁ অট'মেটিকেলি ভাৰতবৰ্ষৰ অন্তৰ্গত হ'ব বা ভাৰতবৰ্ষৰ নাগৰিক হিচাপে চিহ্নিত হ'ব। লছ অফ চিটিজেনশ্বিপ, এইবাৰ আহিব আমি কেনেদৰে চিটিজেনশ্বিপ হেৰুৱাব পাৰোঁ। তাৰে আহিছে ৰিনুঞ্চিয়েশ্যন, মানে কোনো মানুহে যদি ভলেণ্টিয়াৰলি গিভিং এৱে তেওঁৰ যিটো চিটিজেনশ্বিপ আছে বা নাগৰিকত্ব আছে সেইটো যদি তেওঁ ভলেণ্টিয়াৰলি গিভ এৱে বা বাদ দি দিয়ে তেতিয়াহ'লে সেইটো ৰেনুঞ্চিয়েশ্যন বুলি কয়। টাৰ্মিনেশ্যন, যদি কোনোবা এজন মানুহে বেলেগ এখন ফৰেইন কাণ্ট্ৰিৰ নাগৰিকত্ব লাভ কৰে তেতিয়াহ'লে সেইটো হ'ব টাৰ্মিনেশ্যন বা একুৱাৰিং ফৰেইন চিটিজেনশ্বিপ। ডেপ্ৰাইভেশ্যন, কম্পালচৰি টাৰ্মিনেশ্যন বাই চেণ্ট্ৰেল গভৰ্ণমেণ্ট ইন কেছ অফ ফ্ৰডুলেণ্ট অফ একুইজিশ্যন অফ চিটিজেনশ্বিপ, কোনোবা মানুহে যদি ফ্ৰডুলেণ্ট বা ফ্ৰড কৰি পেলাই যদি তেওঁ চিটিজেন একুৱায়াৰ কৰে বা নাগৰিকত্ব একুৱায়াৰ কৰে বা লাভ কৰে তেতিয়াহ'লে তেওঁক চেণ্ট্ৰেল গভৰ্ণমেণ্টে ফ'ৰ্চফুলি তেওঁক কি কৰিব, ডেপ্ৰাইভেশ্যন কৰিব বা তেওঁৰ নাগৰিকত্বটো কাঢ়ি লোৱা হ'ব। এইখিনিয়ে আছিলে চিটিজেনশ্বিপৰ ওপৰত আমাৰ জানিবলগীয়া কথা। ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব। ধন্যবাদ।